মই ক'লো মোক পইচা দিব নালাগে, মই এনেই আহিম। আজি মই 1 পইচা লোৱা নাই। আৰু মই তেওঁলোকক ক'লো যে যিখিনি আমাৰ খৰচ গুৱাহাটীৰ পৰা আহিবৰ কাৰণে যাবৰ কাৰণে আৰু আমাৰ গোটেই বেণ্ডটোৰ যি খৰচ, সেই খৰচখিনি হিচাপ এটা কৰি পেলাই দিলোঁ। ইমানখিনি খৰচ হয়, ইহঁতক দি দে, মোক নালাগে। আজি আচলতে ইয়ালৈ হঠাৎ অহা হ'ল। আজি অলপ দিন আগত যেতিয়া অনুষ্ঠানটোৰ বাবে প্ৰথম ফোন কৰিছিলে, তেতিয়া আধা ঘণ্টা এটা অনুষ্ঠানৰ কাৰণে কথা পতা হৈছিলে। প্ৰথম ট্ৰেকত গাবৰ কাৰণে আচলতে কথা পতা হৈছিলে, কিন্তু মই ট্ৰেকত নাগাওঁ কেতিয়াও। মই আজিলৈ ক'তো ট্ৰেকত গান গাই পোৱা নাই। I come with my band only. So, তাৰপিছতে কিবা এটা মোৰ মেনেজমেণ্ট আৰু আয়োজকৰ মাজত কিবা এটা মিছকমিউনিকেশ্যন হ'ল। মোৰ মেনেজমেণ্টে ভাবি থাকিলে প্ৰগ্ৰেমটো নাই, আৰু ইয়াত ভাইটিহঁতে ভাবি থাকিলে মই আহিম বুলি। তাৰপিছতে পোষ্টাৰ চোষ্টাৰ লগাই দিয়া হ'ল। তাৰপিছতে তেওঁলোকৰ যি সীমিত বাজেট আছিলে, তেনেকৈ তেওঁলোক আগবাঢ়িছিল আৰু তেওঁলোকে ভাবিলে মই আহিম বুলি। তাৰপিছতে মোক ক'লে, এদিন ফোন কৰিলে যে এনেকুৱা এনেকুৱা হ'ল, গোটেই পোষ্টাৰ চোষ্টাৰ লগাই দিছোঁ, আমাৰ ল'ৰা ছোৱালীয়ে আশা কৰি আছে আপুনি আহিব বুলি, কিন্তু আমাৰ পইচা নাই। মই ক'লো মোক পইচা দিব নালাগে, মই এনেই আহিম। আজি মই 1 পইচা লোৱা নাই। মই আজি ডিব্ৰুগড় ইউনিভাৰ্চিটিলৈ ফাৰ্ষ্ট টাইম আহিছোঁ, আৰু মই তেওঁলোকক ক'লো যে যিখিনি আমাৰ খৰচ গুৱাহাটীৰ পৰা আহিবৰ কাৰণে যাবৰ কাৰণে আৰু আমাৰ গোটেই বেণ্ডটোৰ যি খৰচ, সেই খৰচখিনি হিচাপ এটা কৰি পেলাই দিলোঁ। ইমানখিনি খৰচ হয়, ইহঁতক দি দে, মোক নালাগে। চ' থেংক ইউ ছ' মাছ। বহুত ভাল লাগিছে।